নমস্কাৰ, পুনৰ এটি ভিডিঅ'লৈ আপোনালোকৰ মাজত আহিলোঁ। যোৱাকালি ইউটিউবত ভিডিঅ' এটা চাই আছিলোঁ আৰু চাই থাকোঁতে হঠাতে বৰ ধুনীয়া ভিডিঅ' এটা দেখি পালোঁ আৰু ভিডিঅ'টোত মানুহজনীয়ে ইমান ধুনীয়া কথা এষাৰ ক'লে আৰু কথাষাৰ শুনি মোৰ নিজৰ বহুত বেছি ভাল লাগিল। আৰু মই সদায় ধুনীয়া কথা শুনিলে বা কাৰোবাৰ পৰা শিকিলে বা কিতাপৰ পৰা পঢ়ি পিনাই পালে সেই কথাটো মই শ্বেয়াৰ কৰি বহুত বেছি ভাল পাওঁ আৰু মই ভাবোঁ এয়া মোৰ কৰ্তব্য হয় মই জনা কথাটো আনক জনাই দিয়াটো। তেখেতে ভিডিঅ'ত বহুত ধুনীয়াকৈ কৈছিল যে প্ৰত্যেকজন মানুহেই নিজৰ শৰীৰটো নিজৰ স্বাস্থ্যটো সুন্দৰ কৰি ৰাখিবৰ বাবে নিৰোগী কৰি ৰাখিবৰ বাবে সদায় পৰিষ্কাৰ আহাৰ খায়, পৰিষ্কাৰ পানী খায়। ঠিক সেইদৰে আমাৰ জীৱনটো যদি সুন্দৰ কৰি ৰাখিবলৈ হ'লে আমি সদায় ভাল চিন্তাধাৰা আমি কৰিব লাগিব আৰু আমি যদি ভাল চিন্তাধাৰা কৰোঁ আমাৰ মনটো বহুত ভাল হ'ব আৰু মনটো ভাল হ'লে আমাৰ জীৱনটোও সুন্দৰ হ'ব আৰু এটা জীৱন সুন্দৰ হোৱা এটা পৰিয়াল সুন্দৰ হোৱা আৰু এটা পৰিয়াল সুন্দৰ হোৱা সমাজখন সুন্দৰ হোৱা আৰু সমাজখন সুন্দৰ হোৱা পৃথিৱীখনো সুন্দৰ হোৱাত সহায় কৰে। আৰু তেখেতৰ এষাৰ কথা শুনি মোৰ বহুত বেছি ভাল লাগিল, সেইবাবে আপোনালোকক ভিডিঅ' প্ৰস্তুত কৰি কথাষাৰ শ্বেয়াৰ কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে নিশ্চয় কথাষাৰ শুনি ভাল পালে বুলি। আমি সঁচাকৈ চেষ্টা কৰিব লাগে, যেনেকৈ আমাৰ স্বাস্থ্যটো সুন্দৰ কৰি ৰাখিবৰ বাবে আমি পৰিষ্কাৰ পানী খাওঁ, তেনেকৈ আমাৰ জীৱনটো সুন্দৰ কৰি ৰাখিবৰ বাবে আমি ভাল চিন্তাধাৰা কৰা উচিত, পৰিষ্কাৰ চিন্তাধাৰা কৰা উচিত। আমি বহুতো সময়ত খালি নিগেটিভ চিন্তাধাৰাই কৰি থাকোঁ আৰু সেইবাবে আমাৰ জীৱনটো পূৰা নিগেটিভ হৈ পৰে। জীৱনটো সুন্দৰ কৰিবলৈ হ'লে আমাৰ চিন্তাধাৰা সদায় পজিটিভ হ'ব লাগিব আৰু পজিটিভ চিন্তাধাৰাই আমাৰ জীৱনটো বহুত বেছি সুন্দৰ কৰাত সহায় কৰে। এয়া সৰু কথা আপোনালোকক ভিডিঅ'ৰ জৰিয়তে শ্বেয়াৰ কৰিলোঁ। আজিলৈ আহোঁ, বাই।